Hello everyone and welcome to Daiduka. আমি বহুত দিনৰ আগৰ পৰাই আসাম পুলিচ এছআই কাৰণে প্ৰিপেয়াৰ কৰি আছো আৰু মই যিমানখিনি পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰি আছো। এতিয়া ইণ্ডিয়ান জিঅ'গ্ৰাফি বুলি ক'লে আমাৰ মনত কি আহে? ইণ্ডিয়ান জিঅ'গ্ৰাফি বুলি ক'লে আমি যে কি পঢ়িব লাগিব বা সেই টপিকটোৰ ভিতৰত কিখিনি বস্তু সোমাব পাৰে সেইটো আমাৰ মনলৈ সেই বস্তুটো কোনখিনি কথালৈ আমাৰ মনত আহে। প্ৰথম কথা হ'ল ইণ্ডিয়ান জিঅ'গ্ৰাফি মানে হৈছে ডেছক্ৰিপশ্যন অফ আৰ্থ। তাৰ মানে ছাপ'জ যে আপোনাৰ যদি দেহাটো এটা আমি যদি ছাবজেক্ট বুলি ধৰোঁ আৰু তাৰ কিছুমান মই যদি কওঁ আপোনাৰ বডিটোৰ ডেছক্ৰিপশ্যন বুলি, তেতিয়াহ'লে তাৰ কি হ'ব যে আপোনাৰ দুটা চকু আছে, দুখন হাত আছে, দুটা ভৰি আছে। চ' সেইটো হৈছে ডেছক্ৰিপশ্যন অফ ইয়'ৰ বডি। ঠিক তেনেকৈ যদি মই আপোনালোক যদি এটা কুৱেশ্যন কৰিবলগীয়া হয় আপোনাৰ বডিটোক লৈ পেলাই, তেতিয়াহ'লে মই আপোনাৰ হাতখনৰ ওপৰত কুৱেশ্যন কৰিম, নহ'লে আপোনাৰ চকুকেইটাৰ ওপৰত কুৱেশ্যন কৰিম, হয়নে? তো ডেছক্ৰিপশ্যন অফ আৰ্থ তেনেকৈ পৃথিৱীখনৰ আমাৰ কিছুমান অংগ আছে, পৃথিৱীখনত আমাৰ কিছুমান বস্তু আছে, যিখিনি বস্তুক লৈ আমাৰ যদি প্ৰশ্ন আহে তেতিয়াহ'লে সেইখিনিকে আমি কি বুলি ক'ম? ডেছক্ৰিপশ্যন অফ আৰ্থ আৰু আমাৰ সেই টপিকটো কোনটো হ'ব? ইণ্ডিয়ান জিঅ'গ্ৰাফি টপিক। এতিয়া আজি আমি সেইখিনি ডিছকাছ কৰিম যে ইণ্ডিয়ান জিঅ'গ্ৰাফি ডেছক্ৰিপশ্যন অফ আৰ্থ বুলি ক'লে, ইণ্ডিয়ান জিঅ'গ্ৰাফি বুলি ক'লে কোনখিনি টপিক আমি পঢ়িব লাগিব, স্পেচিয়েলি আছাম পুলিচ এছআইৰ কাৰণে। কাৰণ আমি জানো যে আছাম পুলিচ এছআইত ইমান আমাৰ কনচেপচুৱেল ক্লেৰিটি কুৱেশ্যন নাহে। কাৰণ আমি যদি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাইছোঁ, যদি আপোনালোকে মোৰ এনালাইচিছকেইটা চাইছে, তেতিয়াহ'লে আমি তাত দেখিছোঁ যে মষ্টলি কুৱেশ্যন আমাৰ কি লোকেশ্যন বেছ আহে, যে এই জেগাডোখৰ ক'ত আছে, আৰু যদি কিমান ৰিচেণ্ট নিউজ। এতিয়া যিমানখিনি টপিক মই আজি ক'ম, সেই গোটেইখিনি টপিক আমি ৰিচেণ্ট নিউজ বা কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়িছোঁ। কাৰেণ্ট এফেয়াৰ্ছৰ লগত কম্পেয়াৰ কৰি পেলাই আমি সেইখিনিৰ লগত সংগতি ৰাখি পেলাই আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিটো পঢ়িম। যদি কাৰেণ্ট এফেয়াৰ্ছত কোনোবা এডোখৰ জেগা যদি নিউজত আছে, তেতিয়াহ'লে আমি সেই জেগাডোখৰৰ ওপৰত মানে এটা জ্ঞান লৈ ল'ম যে সেই জেগাডোখৰ ক'ত আছে, কিয় বিখ্যাত, সেইটোখিনি কথা আমি জানিব লাগিব। গোটেইখিনি টপিক অকল জেগা বুলি কোৱা নাই, যিকোনো ধৰণৰ নেশ্যনেল পাৰ্ক হ'ব পাৰে, ৱাইল্ড লাইফ চেঞ্চুৰী হ'ব পাৰে। চ' এইখিনি আমি কি কৰিম? কাৰেণ্ট এফেয়াৰ্ছৰ লগত সংগতি ৰাখি আমি পঢ়িম যিমানখিনি টপিক আজি মই ক'ম। চ' আমি এতিয়া ডিছকাছ কৰিম যে আমাৰ এই টপিকখিনি কোনখিনি টপিক আমি পঢ়িব লাগিব। চ' ফাৰ্ষ্ট টপিকটো হৈছে থিয়ৰিজ অন ইভলিউশ্যন অফ আৰ্থ। আমি জানো যে আমাৰ পৃথিৱীখন এনেকুৱা অৱস্থা কেতিয়া পালেহি, আমাৰ ইভলিউশ্যন হৈছে। আমি কি কৰোঁ? আমি জীৱনত প্ৰত্যেকেই আমি জীৱনত কি কৰোঁ? ইভলিউশ্যন কৰোঁ, ইভলিউট হওঁ, যে আমি এটা ষ্টেজৰ পৰা আনটো ষ্টেজলৈ যাওঁ, আমি ভাল এটা ষ্টেজলৈ যাওঁ। তো আমাৰ যিখন আৰ্থখন ইভলিউশ্যন কেনেকৈ হৈছে, তাত কিছুমান থিয়ৰিজ আছে, যে আমাৰ যেনেকৈ প্লেট টেকটনিক থিয়ৰি হ'ব পাৰে, হয়নে? বা আমাৰ বিগ বেং থিয়ৰি হ'ব পাৰে। সেই থিয়ৰিবিলাক কোনে কি দিছিলে, সেইখিনি কথা আমি ইয়াত পঢ়িব লাগিব। তাৰপিছত হৈছে আৱাৰ ছ'লাৰ ছিষ্টেম। আমি সৰুৰ পৰা এইটো পঢ়ি আহিছোঁ যে আমাৰ ছ'লাৰ ছিষ্টেম, আমাৰ গ্ৰহ, উপগ্ৰহ, হয়নে, তৰা, নক্ষত্ৰ যিমান আছে, ইউনিভাৰ্চ, গোটেই ছ'লাৰ ছিষ্টেমখন আমি পঢ়িব লাগিব। এইটো আমাৰ ছায়েন্সৰ এটা টপিক হয় আৰু আমি এইখিনি গোটেইখিনি পঢ়িব লাগিব। তাৰপিছত ডেছক্ৰিপশ্যন বুলি ক'লে আমাৰ পৃথিৱীৰ লেটিটিউড হৈ গ'ল, লংগিটিউড হৈ গ'ল, মানে আমাৰ কোনোবা এডোখৰ জেগাৰ হৈ গ'ল, ইণ্ডিয়াৰ, হয়নে? ইণ্ডিয়াৰ স্পেচিয়েলি। আৰু ষ্টেণ্ডাৰ্ড টাইম আমাৰ ইণ্ডিয়াৰ কি হয়, প্ৰত্যেকডোখৰ জেগাৰ লেটিটিউড আৰু লংগিটিউড আমি মনত ৰাখিব দৰকাৰ নাই, স্পেচিয়েলি ইণ্ডিয়াৰটো কথাটো আমি মনত ৰাখিলেই হ'ল। তাৰপিছত আমি ছায়েন্সৰ আৰু এটা টপিক আছে, এইটো আমাৰ জিঅ'গ্ৰাফিৰ কম্পজিশ্যন অফ এয়াৰ। কেতিয়াবা আমাক দি দিয়ে যে এইটো এয়াৰ আমাৰ যিটো আমাৰ মানে যিটো ছাপ'জ অক্সিজেন কিমান % আছে আমাৰ এয়াৰত, সেইটো আমাক সুধিব পাৰে। চ' তেনেকুৱা ধৰণৰ কথা আমি জানিব লাগিব, যিখিনি আমি ক্লাছ আপ টু 10 মানলৈকে আমি ছায়েন্সত পঢ়ি আহিছোঁ। ৰিভাৰ ছিষ্টেম। আমাৰ ৰিভাৰ ছিষ্টেম বুলি ক'লে প্ৰত্যেকখন ৰিভাৰ পৰিব, যিমানখিনি মষ্ট ইম্পৰ্টেণ্ট ৰিভাৰ ছিষ্টেম আছে, যে গংগা ৰিভাৰ হৈ গ'ল, ব্ৰহ্মপুত্ৰ হৈ গ'ল, বৰাক হৈ গ'ল, যিমানখিনি আছে ৰিভাৰ ছিষ্টেম, হয় নাই, যমুনা হৈ গ'ল, সৰস্বতী হৈ গ'ল, ইণ্ডাছ ভেলী। তো এই গোটেইখিনি আমি ইয়াত ৰিভাৰ ছিষ্টেমত আমি পঢ়িব লাগিব। আমি ৰিভাৰ ছিষ্টেম বুলি ক'লে তাত সেই নদীকেইখন ক'ৰ পৰা উৎপত্তি হৈছে, ক'ত গৈ পৰিছেগৈ, বা তাত আমি কেতিয়াবা এনেকুৱা হয় যে 2-3খন নৈ আহি এডোখৰ জেগাত লগ লাগে আৰু সেই জেগাডোখৰ আমি বেলেগ কিবা স্পেচিফাইড নাম এটা দি আমি নামাকৰণ কৰোঁ। চ' আমি সেই বস্তুটো আমি ইয়াত জানিব লাগিব। নেক্সট হৈছে সেই ৰিভাৰ কেইখনত, ইম্পৰ্টেণ্ট ৰিভাৰ ছাইডত যদি, তাৰ পাৰত যদি কিবা ইম্পৰ্টেণ্ট চিটি আছে, ইম্পৰ্টেণ্ট টাউন আছে, তেতিয়াহ'লে আমি সেই টাউনকেইখন আমি জানিব লাগিব যে কোনখন নৈৰ কাষত আছে। চ' লিষ্ট অফ টাউন চিটুৱেটেড এট দ্য বেংক অফ দ্য ৰিভাৰ। নেক্সট হৈছে বায়'ডাইভাৰ্চিটি হটস্পট ইন ইণ্ডিয়া। আমাৰ ক'ত আছে, ক'ত অৱস্থিত, কি আছে, কিমান আছে, আমি সেইটো জানিব লাগিব, বায়'ডাইভাৰ্চিটি হটস্পট। হটস্পট মিনিংটো হৈছে যে হটস্পট বেচিকেলি যেনেকৈ মোবাইলৰ হটস্পট আপোনালোকে দিয়ে, তো মোবাইলৰ হটস্পট দিয়া মানে কি, যে আপোনাৰ নেটৱৰ্কটো তাৰ পৰা যাব আৰু বেলেগে ল'ব। চ' সেই হটস্পটটোৰ মানে বায়'ডাইভাৰ্চিটি হটস্পট। চ' বায়'স্ফিয়াৰ ৰিজাৰ্ভ কি আছে, ক'ত আছে, কোনোবা এখন স্পেচিয়েল যদি আছে আৰু কোনখন ষ্টেটত আছে, আমি সেইটো জানিব লাগিব। চেঞ্চাছ 2011। এতিয়া চেঞ্চাছ 2011টো বহুত ইম্পৰ্টেণ্ট টপিক, বিকজ এইটোৱে আমাৰ লেটেষ্ট হয়। লেটেষ্ট মানে কি আৰু, যে লাষ্ট এইটোৱে হৈছে, মানে 2011 চনতে চেঞ্চাছ হৈছিলে। এতিয়া 2011 চনৰ চেঞ্চাছৰ মতে আমাৰ ছেক্স ৰেচিঅ' কিমান, আমাৰ ট্ৰাইবেল গ্ৰুপছ কিমান আছে, আমাৰ পপুলেশ্যন
কিমান আছে সেই গোটেইখিনি ডাটা আমি সেন্সাস 2011 পৰা আমি পাম আৰু সেইখিনি আমি জানিব লাগিব সেইখিনিৰ পৰা আমাৰ কি হ'ব তাৰ মানে কি যে আমাৰ ডেসক্ৰিপচন অফ আমাৰ ইণ্ডিয়াখনৰ ডেসক্ৰাইব কৰিব সেইখিনিয়ে সো তাৰ পৰা কোৱেশ্চনটো প্ৰত্যেক বছৰে আহি থাকে সো সেন্সাস অফ 2011 ওপৰত মই এখন পিডিএফ আছে মই আপোনালোকক দি দিম বাৰু নেক্সট হৈছে ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন এণ্ড দেয়াৰ লোকেশ্যন আমাৰ ইনষ্টিটিউশ্যন বহুত কিবা কিবি আছে আৰু সেইখিনি ক'ত আছে তাৰ লোকেশ্যনটো আমি জানিব লাগিব মই আগতেও কৈছোঁ যে আমাৰ যিমানখিনি কুৱেশ্যন আহে আমাৰ লোকেশ্যন বেছড কুৱেশ্যন বেছি আহে ফেমাছ চি পৰ্টছ ইন ইণ্ডিয়া এইটোৰ একেবাৰে চিম্পল যে ফেমাছ চি পৰ্ট ক'ত আছে মেইনলি কোনখন ষ্টেটত আছে আমি সেইটো জানিব লাগিব ফেমাছ চি পৰ্ট যিমান এতিয়া ফেমাছ চি পৰ্ট কিছুমান আমাৰ কাৰেণ্ট নিউজতো থাকিব পাৰে যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িছে তেতিয়াহ'লে আমি সেইকেইখন অহাৰ চান্সেছটো বেছি আছে নেক্সট হৈছে ইণ্ডিয়া এণ্ড নেইবাৰিং কাণ্ট্ৰিজ এতিয়া চাওক আমাৰ কি হয় ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী আমাৰ শ্বেয়াৰ কৰে হয়নে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী কোনকেইখন ষ্টেটে শ্বেয়াৰ কৰে কোনখন ষ্টেটৰ বাউণ্ডেৰীৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী আমাৰ শ্বেয়াৰ কৰা হৈছে সেইটো আমি জানিব লাগিব তো বাউণ্ডেৰী আমি জানিম আৰু লগতে নেইবাৰিং কাণ্ট্ৰিজ কি আছে আমি সেইটো জানি থ'ম তেহেঁতৰ আমাৰ লাইন আমাৰ দুইটাৰ মাজৰ লাইনটো আমি কি হিচাপে নামাকৰণ কৰোঁ হয়নে LOC LAC মেকমোহন লাইন সেইবিলাক আমি ইয়াৰ পৰা ৰেড ক্লিফ লাইন সেইবিলাক আমি ইয়াৰ পৰা আমি জানিম ইণ্ডিয়া এণ্ড নেইবাৰিং কাণ্ট্ৰিজৰ আমি ডিটেইলছটো ইয়াৰ পৰা আমি পঢ়িম ৱাইল্ড লাইফ এণ্ড নেশ্যনেল পাৰ্ক এইটো একেবাৰে চিম্পল নেশ্যনেল পাৰ্কটো আমি প্ৰত্যেকটো এক্সামৰ কাৰণে আমি পঢ়িবই লাগিব ৱাইল্ড লাইফ চেঞ্চুৰী যিমান যি আছে আমি প্ৰত্যেকে জানিব লাগিব কোনোবা এটা জন্তু যদি কোনোবা এখন নেশ্যনেল পাৰ্কত বেছি স্পেচিয়েলি পায় তেতিয়াহ'লে সেই নেশ্যনেল পাৰ্কখন অহাৰ চান্সেছটো বেছি আছে আৰু যদি কাৰেণ্ট এফেয়াৰ্ছত যদি কাৰেণ্ট নিউজত যদি সেইটো ওলাই আছে সেইখন নেশ্যনেল পাৰ্কৰ কথা তেতিয়াহ'লে সেইটো অহাৰ আমাৰ চান্সটো বেছি আছে নেক্সট হৈছে লেকছ ইন ইণ্ডিয়া কিছুমান ইম্পৰ্টেণ্ট লেক আছে নেকি যেনেকৈ য'তে যি নহওক লাগিলে আমাৰ নৰ্থ ইষ্টৰ ক্ষেত্ৰত হওক বা আমাৰ ইণ্ডিয়াৰ বেলেগ ষ্টেটত হওক তো লেক যিমান য'ত আছে আমি সেইখিনি বিষয়ে আমি ইয়াত পঢ়িম নেক্সট হৈছে ৰামচাৰ ছাইট যেনেকৈ আমাৰ অসমত ৰামচাৰ ছাইট কেইটা আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কি হয় ৰামচাৰ ছাইট যিমান যি আছে প্ৰত্যেকখন ষ্টেটত কিমান আছে অল টোটেল আমাৰ ইণ্ডিয়াত কিমান আছে আমি গোটেইখিনি কথা আমি জানি থ'ম ইয়াৰ পৰা যদি কোনোবা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট আছে আমি তাৰ বিষয়ে আমি জানি থ'ম এতিয়া চাওক যিমানখিনি টপিক মই আপোনালোকক ইয়াত ক'লোঁ এনেকুৱা নহয় যে ইয়াত একো বাকী থাকি যোৱা নাই কিছুমান আমাৰ বাকী থাকিও গৈছে এতিয়া আমাৰ কেতিয়াবা এনেকুৱা হয় যদি আমাৰ দাইলত যদি নিমখ বেছি হয় তেতিয়াহ'লে আমি সেই নিমখটো বেলেগত আমি কম্পেনচেট কৰোঁ আমি ভাজিত কমকৈ দি দিওঁ ঠিক তেনেকৈ ইয়াত যদি আমাৰ কিছুমান নাইকিয়া হৈ গৈছে টপিক সেইখিনি আমি বেলেগত আমি পঢ়িম যেনেকৈ আমাৰ যদি আমি বেলেগ টপিক যদি চাওঁ যে মষ্ট টলেষ্ট হৈ গ'ল বা হায়েষ্ট হৈ গ'ল আমি সেইবিলাকৰ বা হায়েষ্ট মাউণ্টেইন হৈ গ'ল সেইবিলাক সেইটো জিঅ'গ্ৰাফি টপিক সেইটোত আমাৰ তাত সোমাব হয়নে ঠিক তেনেকৈ আমি যদি লংগেষ্ট আমি চাওঁ মানে অল ফাৰ্ষ্ট ইন ইণ্ডিয়া তেনেকুৱা আমি যদি কিবা আমি ষ্টেটিক জিকে আমি টপিক মই আপোনালোকক কৈছিলোঁ ষ্টেটিক জিকে টপিকখিনি চ' সেইখিনি যদি আমি পঢ়োঁ তেতিয়াহ'লে ইয়াৰ জিঅ'গ্ৰাফিৰ কিছুমান টপিক তাত আমাৰ কভাৰ হৈ যাব চ' আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ এভৰিৱান গুড নাইট টেক কেয়াৰ